ভাল পোৱাজনৰ লগত যেতিয়া কথা পাতি থকা হয় সেই সময় যদি ঘৰৰ কোনোবাই দেখা পায় এনেকৈ যদি আঁকোৱালি ল'লে হয় কিমান যে ভাল লাগিল হয় সেই কথাষাৰ আমি বহুতেই ভাবোঁ কিন্তু আমাৰ ভাগ্য তেনেকুৱা নহয় বা আমাৰ তেনেকুৱা নহয় কোনো মাক দেউতাকে এনেকৈ কাৰো সন্তানক এৰি দিব নোৱাৰে কিন্তু চিনেমা জগত এখনত প্ৰায় আমি এনেকুৱাবোৰ দেখোঁ আৰু আজি আমি আহিলোঁ খুব ধুনীয়া এডোখৰ ঠাইত আৰু অশোকাই সৌৰভ কাইৰ লগতে প্ৰিয়ংকাই বহুত ধুনীয়া এটা এলবাম আপোনালোকৰ মাজলৈ পঠাব আৰু দুদিনমানৰ পাছত আৰু আপোনালোকে চাই খুবেই বেছি সুখী হ'ব একেবাৰে গাঁৱলীয়া নিভাঁজ এডোখৰ ঠাইত তেওঁলোকে অভিনয় কৰিছে একদম মানে বহুত ধুনীয়া হ'ব সেই ভিডিঅ'টো বুলি মই আশা কৰোঁ আৰু ময়ো যিহেতু আহিলোঁ মোৰ এটা বিশেষ কাম আছিলে ৰূপাইত তাৰপাছত অশোকাই ক'লে ব'লাচোন যাওঁ আৰু আহি পাই তেওঁলোকৰ লগত বহু সময় বহি মেলি চাহ ভাত খাই এতিয়া লাগি গ'লোঁ মই ভাত বনোৱাত তেওঁলোকে তেওঁলোকৰ কাম কৰি আছে আৰু মোক বোলে ভাত কেতিয়া বনাবলৈ কোৱাত মই ধুনীয়াকৈ ভাত বনাব ল'লোঁ এইফালে মই চব্জিখিনি বনাই আছোঁ মই বনাই মেলি খুবেই বেছি ভাল পাওঁ আৰু তেওঁলোকে বনাই দিয়া বুলি কোৱাত মই আৰুৱে বেছি সুখী হ'লোঁ আৰু এতিয়া মই এয়া চব্জি বনাব লৈছোঁ আৰু আজি মাংস বনাব লৈছোঁ আৰু মাংসখিনি ভজাৰ আগতে মই ভাবিলোঁ বিলাহী পিঁয়াজ জলকীয়া মছলা নিমখ হালধি সকলোখিনি তেলত ধুনীয়াকৈ ভাজি লওঁ আৰু সৌৰভ কায়ে বোলে অশোকাই দোকানৰ পৰা মাংসও আনি থৈছে আৰু এয়াই হৈছে ব্ৰইলাৰ মাংস যিহেতু অশোকাই দোকান আছে আৰু অশোকাই হৈছে বাপেক সৌৰভ কাই আৰু প্ৰিয়ংকাই হিৰো হিৰইন পাঠ লৈছে লগতে অশোকাই হৈছে বাপেক প্ৰিয়ংকাৰ বাপেক হৈছে অশোকাই আৰু অশোকাই বহুত ধুনীয়া এটা ৰোলছ কৰিবলৈ চেষ্টা কৰিছে কাৰণ অশোকাইও জীৱনত প্ৰথমবাৰৰ কাৰণে চিনেমাত জগতখনত ভৰি দিব লৈছে প্ৰত্যেকৰে মন থাকে বা প্ৰত্যেকৰে নহ'লেও বহুতৰে মন থাকে চিনেমা জগতখনত অভিনয় কৰা আৰু অশোকাই পাই বহুত বেছি সুখী আছে তেওঁ মুখৰ হাঁহিটোৱে কৈ তেওঁ কিমান আনন্দ পাইছে আৰু অশোকাই লগতে আহি আমিও এই আনন্দখন আমিও অংশগ্ৰহণ কৰিলোঁ তেওঁলোকৰ সুখত আৰু এতিয়া এইজন হৈছে প্ৰিয়ংকাৰ ভায়েক তেওঁৱে হৈছে ডাইৰেক্টৰ লগতে সেইফালে হৈছে পুণ্যজিৎ আৰু পুণ্যজিতে হৈছে কোৰিঅ'গ্ৰাফাৰ লগতে আৰু প্ৰিয়ংকাই মেইন পাৰ্টটো লৈছে আপোনালোকক কৈছোৱে আৰু ময়ো কাষত বহি বগৰী খাই আছোঁ যিখন ৰিজৰ্ট খুলিবলৈ লৈছে সেই ৰিজৰ্টখন মানে দিহিঙৰ কাষতে যিহেতু আছে বগৰী গছ আৰু ইমান বগৰী পৰি থকা দেখি হাততে বগৰী চুবাই ময়ো তেওঁলোকে কেনেকৈনো অভিনয় কৰিব তাকে চাই আছোঁ আৰু খুব ভাল লগা এডোখৰ ঠাই একেবাৰে মানে ৰিজৰ্টখন বহু ভাবি চিন্তি চাগে তেওঁলোকে বনালে আৰু বহুত ভাল লাগিছে আৰু এতিয়া এই গানটোত মানে নানান ধৰণৰ কিবা কিবি যিহেতু কৰিব লাগিব সেইবাবে তাই কাপোৰ ধোৱা অকণমান দেখাব লগতে সেয়া সৌৰভ কাই আৰু প্ৰিয়ংকাই তেওঁলোকৰ অভিনয়খন কেনেকৈ কি কৰিব লাগে সকলোখিনি কৰি আছে আৰু এয়া প্ৰিয়ংকা আৰু সৌৰভ কাই কথা পাতি থাকোঁতে অশোকাই কাম কৰি থাকোঁতে আহি দেখা পায় ভাল লাগিছে নহয়নে বালি মাটি যে মই বনোৱা শাক দিয়ে বেয়া হ'ব মই বইল বনাব সঁচাকে নে ভাল আছে ধুনীয়াকে বহি লৈছো দেই বহিছে ধুনীয়া খাই লৈছো মই ভাত খোৱাটো ভোক লাগিছে 5টা বাজি গ'ল মই বনোৱা চব্জি দেই ব্ৰইলাৰ মাংস দেখিয়ে ভাল লাগিছে ভাল লাগিব লাগিছে তুমি বনোৱা যে